নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি বিধানসভা অধিৱেশনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। বিশেষকৈ অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোৱা বাদ বিবাদ তুংগত উঠিছিলে। এই তৰ্ক প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ পত্নী সম্পৰ্কে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰে। অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে বি বৰুৱা কলেজত অধ্যাপনা কৰে আৰু অধ্যাপক হিচাপে যেতিয়া নিযুক্তি পাইছিল সেই নিযুক্তি সম্পৰ্কত কেলেংকাৰী হৈছিল বুলি খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বিধানসভাৰ মজিয়াত উত্থাপন কৰিছে। ইয়াৰ উপৰিও অখিল গগৈয়ে যে বিভিন্ন সময়ত ভিত্তিহীন কিছুমান অভিযোগ উত্থাপনেৰে চৰকাৰক ব্যতিব্যস্ত কৰি ৰাখিব বিচাৰে সেই কথাও কালি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰমাণ সহকাৰে দাঙি ধৰিছে। আহকচোন মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিলে আমি শুনি লওঁ। এই সদনৰ পৰা বহি বহুত কথা ক'ব পাৰি, কিন্তু যেতিয়া স্পষ্টভাৱে সমাজ দুটা ভাগত বিভক্ত হৈ যায় আৰু সেই সময়ত সাহসেৰে গৈ সংখ্যালঘুৰ হৈ থিয় দিয়া সাহস সেইজন মানুহৰে থাকিব পাৰে যিজন মানুহ সনাতন হিন্দু সংস্কৃতিত ডাঙৰ হৈছে। বাকী কোনেও নোৱাৰে। মই কলো নহয়, ভোট লাগে আপোনালোকক, এতিয়া কাৰো ভোট নালাগে। এবাৰ আহিছে 26 আহিছে, আপোনাৰ কথা বদলিছে। এই ভোট খেলি আপোনাৰ কথা বদলিলে, 26 আহি গ'ল। আপুনি অলপ আগতে কৈছিলে বোলে আপুনি শুনি লওক, আৰু এই গোটেইখিনি ভোট আপোনাৰ নামত দি দিছো। মই আজিও কৈছো যে বিজেপিয়ে কাৰো পৰা ভোট আশা নকৰে। আপুনি যে কংগ্ৰেছৰ মন্ত্ৰীটো আপুনিও আছিলে, আছিলো, আটাইতকৈ শক্তিশালী মন্ত্ৰী এজন আছিলে, আছিলো, আপোনাৰ দিনত মানুহ মৰিছিলে, এতিয়া আপুনি তাৰমানে আপোনালোকে ইনডাইৰেক্টলি শক্তিশালী বুলি মই এটা কথা বুজি নাপাওঁ। কংগ্ৰেছৰ সদস্যসকলে অখিল গগৈ ভাল কৰিব যায় নে বেয়া কৰিব যায়। মোক শক্তিশালী বুলি কৈ তৰুণ গগৈক দুৰ্বলী কৰি দিয়ে আপোনালোকে। আজি মোৰ মন্ত্ৰীসভাত কোনোবা শক্তিশালী মন্ত্ৰী আছে নেকি? যেতিয়া আপোনালোকে কয় এৱে চলাইছিল এৱে কৰিছিল, তৰুণ গগৈৰ ব্যক্তিত্বক আপোনালোকে বাৰে বাৰে কিয় অপমান কৰে? মৃত মানুহ এজনক নাপায় নহয় তেনেকুৱা কৰিব। ভালকে দেখি আপোনালোকে আপুনি এনেকে মই এইটো এটা প্ৰৱণতা দেখিছো যে মৃত্যুৰ পিছতো অখিল গগৈ তৰুণ গগৈ কিমান সমালোচনা কৰে। এইবিলাক একেবাৰে আপুনি আকৌ পলিটিচাইজ নকৰিব। আপুনি একদম উল্টা কথা। আচ্ছা, আপুনি এটা কওক, এজন আজি যদি এই মন্ত্ৰীসভাত কয় ৰনোজ পেগু মুখ্যমন্ত্ৰীতকৈ শক্তিশালী, তাৰমানে মোক অপমান কৰা হ'ল নে নাই? আপুনি কিন্তু ভাল কাম কেইটা ক্ৰেডিট কেইটা চব লয়। আপুনি আনিলো বুলি কয়, প্লিজ আপুনি 108টো আপুনি আনিলো বুলি কয়। কেন্দ্ৰীয় চৰকাৰৰ বস্তু আছিলে, ৰিপ্লাইটো খুলি লওক। আপোনাৰ ৰেকৰ্ড ৰিপ্লাইটো খুলি লওক। এনএছএনটো আপোনাৰ আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই, কিন্তু ৰেকৰ্ডত কৈছো 108 সম্পূৰ্ণ ষ্টেট গভৰ্ণমেণ্টৰ স্কিম আছিলে যেতিয়া আমি আনিছিলো। ৰেকৰ্ডত কৈছো। কালি মোৰ ওপৰত প্ৰিভিলেজ মোচন লৈ আহক যদি মই ভুল কৈছো। গতিকে আপুনি যিখিনি আপোনাৰ মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে। আপুনি এটা মনত কেতিয়া ভাবিছন 126 জনৰ কোনেও এনেকে উঠা পুঠা নকৰে, আপুনি কৰি থাকে। আৰু সাধাৰণ দুই এজন মানুহে ভাবে যে আপুনি বহুত এক্টিভ এমএলএ, কিন্তু আচলতে যে আপোনাৰ একোৱে নাই। ইউ হেভ নাথিং। আপুনি যদি ইণ্টেলেকচুৱেলি চাব যে একো যায়, আপুনি খালি ভুল তথ্যবিলাক দি থাকে। ইটো সিটো এতিয়া কৈ দিলে NHM চেন্ট্ৰেল গভৰ্ণমেণ্টৰ। হৰি 108 was a state government scheme. Give credit to তৰুণ গগৈ। তো আপুনি টেটৰ শিক্ষক, ইট was a state government. আপুনি মনত কৰকচোন, টেটত যেতিয়া শিক্ষক নিযুক্তি হৈছিল আপুনি ল'ৰাবিলাকক গৈ কি কৈছিল? এই তহঁতৰ 9 মাহৰ চাকৰি চব চেজ হৈ যাব কৈছিল নে নাই কওকচোন? আপুনি যিমান এতিয়া সেই কন্টেক্সুৱেল কন্টেক্সুৱেল হৈ আছে, আপুনি কৰিব পৰা নাই। এইটো আপোনাৰ দিনত স্কুল কমিছে, স্কুল বহা নাই, চৰকাৰী স্কুল। আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে, আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে। প্লিজ, যেতিয়া কোনেও একো কৰিব নোৱাৰে,
যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কাৰ্যত কেনেকৈ চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই গতিকে ক'ব লাগে এইটো সময়ত আপুনিও চ্যালেঞ্জ ঠিক আছে এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব বিপ্লৱ আপোনাৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় কৈ আছো আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পলিটিক্সৰ যিমান সময়টো অসমত হৈছে অসমত কোনো মানুহ হোৱা নাই আপুনি যিমানে মোক গালি পাৰিব শুনক অখিল গগৈ ডাঙৰীয়া এইটো ভগৱানে বিচাৰ কৰিব বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই আপোনাৰ নাম আছে মাননীয় অধ্যক্ষ মহোদয় মই লিষ্টখন আপুনি এপিএছচিৰ লিষ্টখন আপুনি দিয়ে যিমানটা ডিফামেশ্যন কেছ হৈছে আপুনি কোৰ্টত গৈ মোৰ পুৰুকা মাৰিছে এইটো পেপাৰে লিখা কথা মই লিখা কথা নহয় বুলি মই আপোনাৰ ওপৰত যিমানটা ডিফামেশ্যন কেছ দিছো আপুনি মাননীয় অধ্যক্ষ মহোদয় এক মিনিট অধ্যক্ষ মহোদয় আপোনাৰ ওপৰত মই যিমানটা ডিফামেশ্যন কেছ দিছো আপোনাৰ উকিলে গৈ কোৰ্টত কৈ এইকেইটা মই কোৱা নাই বুলি অন ৰেকৰ্ডৰ পৰা কৈছো হাউচ কমিটি এখন গঠন কৰি দিয়ক কমিটিখনে পৰীক্ষা কৰি লওক মই ক'লো আপোনাৰ সাহসে নাই কোৰ্টত গৈ কথা কোৱা আপুনি সাহসে ডকুমেণ্টখিনি দি দিয়ক কোৰ্টত মই কৈছিলো কি ডকুমেণ্টখিনি কোৰ্টত দি দিয়ক মই কোৰ্টত মই কি ক'ব আপুনি ইয়াত আলোচনাই কৰিব নোৱাৰে আপুনি লেজিছলেটৰ মাননীয় অধ্যক্ষ মহোদয় যোৱাকালি মই এটা কথা কৈছো হাউচখনক আপুনি যদি পৰিচালনা কৰিব লাগে এই এজন মানুহৰ লগত যদি মই এনেকে কথা পাতি থাকিব লাগে বাকি হাউচৰ কি অধিকাৰ নাই নেকি বাকি মেম্বাৰ্ছৰ অধিকাৰ নাই নেকি ইমান নিজকিয় ডিগ্ৰেড কৰে এটাতো লেভেলত থাকক মুখ্যমন্ত্ৰী এজনে কথা ক'লে মইতো আৰু আপুনি পাতি দিয়া নাই অসমৰ মানুহে মোক মুখ্যমন্ত্ৰী পাতিছে আজিও আপুনি যিমান শিৱসাগৰ জিকে জালুকবাৰীত মই তাতকৈ বহুত হাজাৰ ভোটত জিকি আহোঁ গতিকে এটা মানুহৰতো ৰেছপেক্ট এটা সৌজন্য এটা মিনিমাম বয়স বাঢ়িছে ইউ আৰ বিকামিং ফাদাৰ এটাতো নিজৰ ল'ৰা ছোৱালীও চাই নাথাকে জানো আপোনাক এটা নিজক বচাওকচোন ইউ হেভ বিন গিভেন এনাফ টাইম এনেকুৱা নকৰিব অসমৰ মৰ্যাদা এটা আছে ল'ৰা ছোৱালী আপোনাৰ পৰিবাৰ ঘৰত গৈ আপোনাকে কয় নহয় যে এইবোৰ কিয় কৰা বুলি নকৰিব ভাই মই আপোনাক ৰিকুৱেষ্ট কৰিছো ইউ টেক হাফ এন আৱাৰ টাইম এক্সট্ৰা যি মনত আছে মোৰ পৰা আপোনাৰ লগত মোৰ কোনো যুঁজ নাই কোনো স্বাৰ্থ নাই ইউ টেক 1 আৱাৰ ফ্ৰম মি আমি শুনি থাকিম আপুনি যি ক'ব খোজে যোনে কথা কয় কালি জয়ন্ত মল্ল বৰুৱাই কথা কৈছে পিএইচচিৰ তেওঁ পিএইচচি ডিপাৰ্টমেণ্টটো তেওঁ জন্মস্বত্বে লৈ আহিছে নেকি আজি মন্ত্ৰী আছে পিএইচচিৰ কালি নাই সেইটো গালি তেওঁ কিয় খাব গোটেইটো অসমীয়া ইঞ্জিনিয়াৰবিলাকে কাম কৰে পিএইচচি ডিপাৰ্টমেণ্টত তাৰ মাজত 10 জন ভাল ইঞ্জিনিয়াৰ আছে গুণে টকা পইচা নাখায় তো এনেকে জেনেৰেলাইজ কৰি কৈ থাকিলে সকলোৰে মনবিলাক ভাঙি যায় নহয় মই আপোনাক ৰিকুৱেষ্ট কৰিছো যে প্ৰধানমন্ত্ৰীয়ে সংসদত কথা ক'লে কোনেও কথা নকয় আৰু আপুনি কওঁতে মই সবক হাক দিছো যে উত্তৰ নিদিব তেওঁ ক'ব দিয়ক ল'ৰা ছোৱালীৰ ওচৰত কিছুমান থৈ যাওকচোন যে উই কণ্ডাক্টেড ভেৰি ৱেল প্ৰমোদ গগৈ ইয়াত আছিলে আপুনি যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে তাৰ এমএলএ আছিলে প্ৰমোদ গগৈ হাউ হি কণ্ডাক্টেড হাউচ কিছুমান এনে বহি থকা মানে ভাবিব পাৰে অখিল গগৈ বহুত ডাঙৰ কৰি দিলে বাট হিষ্ট্ৰী উইল নট বি কাইণ্ড টু ইউ হিষ্ট্ৰী উইল বি কাইণ্ড টু ইউ দোজ হু হেজ গিভ গুড স্পীচ ৰেকৰ্ডেড স্পীচ কাৰোবাৰ ঘৈণীয়েক টৈণীয়েকৰ কথা কয় নেকি ইউ এৰেষ্ট হাৰ কিবা যদি ভুল কৰিছে কাৰোতো সাহস হোৱা নাই আজিলৈকে কোৰ্টত গৈ কেছ এটা কৰা যে চি ইজ ডুইং ইলিগেল এজনী মানুহক কিমান কৰে
2009ত আপুনি মোৰ জন্মৰ বাচ্চাটোক গাড়ীখনৰ কথা কৈছে আজি হাউচৰ চবৰে গাড়ী সেইখন একেখন গাড়ী মই আজিও মনত বহুত দুখ পাই থাকো আপুনি মোৰ 2 বছৰীয়া ছোৱালীজনীক যেটো কৰি থৈছে নহয় নাপাই ইমান কৰিবৰ কাৰণে আৰু মইতো এনেকে থিয় হৈ থকা নাই আই হেভ অলসো ডান সামথিং ফৰ দা সোসাইটি ছোৱালীজনীক দেখিলে আই ক্ৰাইড হাউ মেনি নাইটস লুকিং এট হার সৰু ছোৱালী এজনীক আপুনি তাই বয়স তেতিয়া 2 বছৰ 3 বছৰ হৈছিল আপুনি মনত ৰাখিব মই আপোনাক তথাপিতো আই টক টু ইউ তথাপিতো আপোনাক মই মাতি লৈ যাওঁ তথাপিতো নিয়মমতেতো মোক ঘৰত গালি পাৰে মানুহজনৰ লগত কিয় কথা পাতিছা যেতিয়া আপোনাৰ লগত মই কথা পাতো ৰাতি গৈ ঘৰত আই হেভ টু গিভ আনসাৰ যে হোৱাই আই এম টকিং টু ইউ আজি কাৰ গাড়ী নাই যিখন গাড়ীৰ কাৰণে আপুনি মোক ছোৱালীজনীক ধৰিছিলে আজি জয়ন্ত বৰুৱাৰ পৰা সৰু সাংবাদিক এজনলৈকে সৰু বিধায়কে কোনে সেইখন গাড়ীত নুঘূৰে মোক কওক আজি আপোনাৰ গাড়ীখনৰ কোৱালিটি লক আৰু সেই সময়ত মই চলোৱা গাড়ীখন মিলাই চাওক মই নকওঁ মই নিজে আজি নিজক অলপ বুজি লওকচোন যে হোৱাট আই এম এটা কৈছে লিষ্টখন বিপ্লৱ শৰ্মাক মই দিলো তাৰমানে বিসম্বাদী কংগ্ৰেছ বিধায়ক এজনে লিষ্ট দিব পাৰে নেকি তেতিয়া মই বিসম্বাদ কৰি থকা মানুহ এটা মোৰ সিকিউৰিটি উঠাই লৈ গৈছে মোৰ ভাইটিক ট্ৰান্সফাৰ কৰিছে সেইজন মানুহে গৈ লিষ্ট দিব পাৰে এই ডু নট গো টু এ সাৰ্টেন লেভেল কোনবাই আপোনাক ভোট দিয়ে দিব কিন্তু যি সকলে আপোনাক জিকাই তেওঁলোকক মই এদিন মাতি আনি দেখুৱাব খুজু যে আপুনি কি লেভেলৰ বিধায়ক বাকি সকলে কিমান ইন্টাৰেকচুৱেলি কথা কয় নকৰিব ভাল নালাগে দৰ্শকসকল ভিডিঅ'টো আপোনালোকে নিশ্চয় মনোযোগেৰে চালে ইয়াত কেইবাটাও দিশ উন্মোচিত হৈছে মই সেইবিলাক ব্যাখ্যা কৰিবলৈ নাযাওঁ আপোনালোক নিশ্চয় অৱগত মই এটা কথাই ক'ব বিচাৰোঁ আনৰ পৰা আমি যি ব্যৱহাৰ বিচাৰোঁ সেই ব্যৱহাৰ আমি আনকো কৰোঁ আত্মসন্মান থকা লোকে আনৰ পৰাও সন্মান বিচাৰে সেইকাৰণে আনকো তেওঁ সন্মান কৰে আনৰ আত্মসন্মানকো তেওঁ সন্মান কৰে মই কিয় ক'লো এষাৰ কথা আপোনালোকে নিশ্চয় বুজিব পাৰিছে আপোনালোকৰ অভিমত কমেণ্ট বক্সলৈ গৈ ব্যক্ত কৰক আজিলৈ এৰিব খুজিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ